নমস্কাৰ সকলোলৈ আজি আলোচনা কৰিব লগা টপিকটো হৈছে নামমাত্ৰ জিডিপি আৰু প্ৰকৃত জিডিপি নামমাত্ৰ জিডিপি এই নামমাত্ৰ জিডিপি প্ৰকৃত জিডিপি 1 মাৰ্কৰ কাৰণে আহিব পাৰে ইম্পৰ্টেন্ট হয় এই সকলোবোৰ টপিক ইম্পৰ্টেন্ট হয় এক্সাম ওৰিয়েন্টেড হয় নামমাত্ৰ জিডিপি মানে কি হৈছে যে চলিত দামত হিসাব কৰা জিডিপি নামমাত্ৰ জিডিপি বুলি কোৱা হয় আমি জিডিপি মানে কি পঢ়ি আহিছিলো নহয় জানো কি পঢ়িছিলো যে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট গ্ৰছ domestic product GDP হয়নে এই জিডিপি মানে কি হৈছে যে এখন দেশত উৎপাদন কৰা দ্ৰব্য আৰু সেৱা যেটা বজাৰ দৰৰ হৈতে পূৰণ কৰে তেতিয়া হলে কি হ'ব জিডিপি ওলাব হয়নে এটা হৈছে চলিত দামত হিসাব কৰা জিডিপিক নামমাত্ৰ জিডিপি বুলি কোৱা হয় তাৰ পিছত আহিলে প্ৰকৃত জিডিপি যে স্থিৰ দামত হিসাব কৰা জিডিপিক প্ৰকৃত জিডিপি বোলা হয় স্থিৰ দাম মানে সদায় দাম একেই থাকে হেসমূহ দ্ৰব্যক কি বুলি ক'ব প্ৰকৃত জিডিপি বুলি ক'ব হল এই চলিত দৰৰ জিডিপি চলিত দৰৰ কি হ'ব নামমাত্ৰ জিডিপি দেই চলিত দৰ মানে নামমাত্ৰ আৰু স্থিৰ দৰ মানে কি হ'ব স্থিৰ দৰ মানে প্ৰকৃত জিডিপি হয়নে এই নামমাত্ৰ জিডিপি আৰু প্ৰকৃত জিডিপি বা নামমাত্ৰ জিডিপি আৰু প্ৰকৃত জিডিপিৰ অনুপাতকে কি ক'ব জিডিপি অৱস্ফিতক বুলি কোৱা হয় বুজিছানে বা চলিত দামৰ জিডিপি বা স্থিৰ দৰৰ জিডিপিৰ অনুপাতকে জিডিপি অৱস্ফিতক বোলা হয় বুজিছানে এটা জিডিপি অৱস্ফিতকৰ অংক এটা যদি দিয়া হয় তেতিয়া হলে আমি কেনেকৈ উলিয়াব লাগিব এটো ফৰ্মুলা হয় এই অংকটোৰ কাৰণে মই ফৰ্মুলাটো দিছো যে জিডিপি অৱস্ফিতক ইজ ইকুৱেল টু চলিত দৰৰ জিডিপি মানে নামমাত্ৰ জিডিপি ডিভাইডেড বাই প্ৰকৃত জিডিপি ইনটু 100 এইটো যেতিয়া কৰিম চলিত দৰৰ জিডিপি ডিভাইডেড বাই স্থিৰ দৰৰ জিডিপি ইনটু 100 যেতিয়া কৰিম তেতিয়া হলে আমি জিডিপি অৱস্ফিতক পাম ঠিক আছে এইটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে ওলাব পাৰে 2 মাৰ্কৰ কাৰণে ওলাব পাৰে এনেকৈ কোৱেশ্চনটো আহিব পাৰে যে চলিত দৰৰ জিডিপি কি বুলি কোৱা হয় চলিত দৰৰ জিডিপি কি বুলি ক'ব তেতিয়া হলে নামমাত্ৰ জিডিপি বুলি ক'ব আৰু স্থিৰ দৰৰ জিডিপি বুলি ক'লে কি বুজা যায় তেতিয়া হলে কি ক'ব লাগিব প্ৰকৃত জিডিপি বোলা হয় হয়নে এনেকৈ তোমালোকক 1 মাৰ্কছৰ কাৰণে কনফিউজ কৰিবলৈ আহিব পাৰে যেটো 1 মাৰ্কৰ বহুত কোৱেশ্চন আহি যায় এইবোৰ সৰু সৰু কথা সোমাই যাব তাতে ঠিক আছে এটা হলে আমি জিডিপি অৱস্ফিতকৰ এটা কোৱেশ্চন কৰি চাওঁ কোৱেশ্চনটো চাওঁ হা যে এটা অৰ্থনীতিৰ চলিত দৰৰ জিডিপিৰ মূল্য হ'ল 2800 কৰোৰ আৰু স্থিৰ দৰৰ জিডিপি হ'ল 3200 কৰোৰ তেতিয়া হলে দেশৰ জিডিপি অৱস্ফিতক নিৰ্ণয় কৰা এনেকৈ যদি কোৱেশ্চনটো আহে এইবোৰ 2 মাৰ্কছৰ কাৰণে অহা দেখা যায় এই জিডিপি অৱস্ফিতক উলিয়াবলৈ আহিলে তেতিয়া হলে আমি এইটো ফৰ্মুলা ইউজ কৰিব লাগিব কি হ'ব চলিত দৰৰ জিডিপি ডিভাইডেড বাই স্থিৰ দৰৰ জিডিপি ইনটু 100 হল তেতিয়াহলে আমি সলিউশনটো কেনেকৈ উলিয়াম চোৱা সলিউশন গিভেন মানে দিয়া কি আছে কোৱেশ্চনটোত চলিত দৰৰ জিডিপি কিমান দিয়া আছে চলিত দৰৰ জিডিপি দিয়া আছে 2800 কৰোৰ স্থিৰ দৰৰ জিডিপি দিয়া আছে 3200 কৰোৰ হয়নে তেলে জিডিপি অৱস্ফিতক কেনেকৈ ওলাব সেই আগৰ ফৰ্মুলাটো আমি ইউজ কৰিম চলিত দৰৰ জিডিপি ডিভাইডেড বাই স্থিৰ দৰৰ জিডিপি ইনটু 100 হল চলিত দৰৰ জিডিপি কিমান দিয়া আছে 2800 আৰু স্থিৰ দৰৰ জিডিপি কিমান দিয়া আছে 3200 ইনটু 100 হলে এটো কাটকুট কৰিলে কি পাম 175/2 পাম আৰু আনসাৰটো কি লাভ 87.2 লাভ এটো কাটকুট কৰিবটো পাৰিবা চাগে এটো 00 to 00 কাট খাব 2 লং 32 2 গুণ 2 2 4 গুণ 8 0 0 0 0 হল 2 8 গুণ 16 2 7 গুণ 14 হল 2 4 গুণ 8 2 350 হ'ব 2 2 গুণ 4 2 গুণ 2 2 7 গুণ 14 5 গুণ 10 175 এনেকৈ ওলাব কাটকুট কৰি তেতিয়াহলে কিমান পাম 175/2 পাম আনসাৰ এটো হৰণ কৰিলে কিমান পাম 87.5 পাম তেতিয়াহলে 87.5 টো কি হ'ব এই কোৱেশ্চনটোৰ জিডিপি অৱস্ফিতক হ'ব নিশ্চয় বুজি পাইছা এনেদৰে জিডিপি অৱস্ফিতক উলিওৱা হয় তোমালোকে এমসিকিউ এইবোৰ কোৱেশ্চনৰ পৰা বহুত ওলাব পাৰে সেইকাৰণে তোমালোকে ভালদৰে চাই লবা থ্যাংক ইউ ফৰ ওয়াচিং ভিডিওটো